আমি এই মুহূৰ্তত উপস্থিত আছোঁ নবীনগৰত আৰু ইয়াৰ পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখাবলৈ যত্ন কৰিম। এয়া হৈছে এখন জৰাজীৰ্ণ দলং, যিখন দলং নবীনগৰ আৰু যি বলতমাৰী পাৰ্ট 1 পাৰ্ট 2 সংযোগী এখন দলং, যিখন দলঙেৰে আচলতে প্ৰতিদিনেই হাজাৰ হাজাৰ যি লোকে আচলতে এইখন যাতায়াত কৰে এইখন জৰাজীৰ্ণ দলঙেৰে আৰু এক প্ৰকাৰ মৰণ ফান্দত পৰিণত হৈছে, কিয়নো এই যি দলংখন আপোনালোকে দেখিলে গম পাব এক প্ৰকাৰ জহি খহি গৈছে আৰু কোন মুহূৰ্তত খহি পৰে তাৰ কোনো নিশ্চয়তা নাই বুলি ক'ব লাগিব। যেহেতু বাৰিষা সমাগত আৰু বাৰিষা সমাগত হোৱাৰ লগে লগে ইয়াৰ স্থানীয় ৰাইজসকল যিসকল ৰাইজ সেয়া এতিয়া শংকিত হৈ আছে, কিয়নো কোন মুহূৰ্তত বাঢ়নী পানীয়ে এই দলংখন কাঠৰ দলংখন উটুৱাই লৈ যায় তাৰ কোনো নিশ্চয়তা নাই। যিহেতু 5 বছৰ পূৰ্বে এই কাঠৰ দলংখন নিৰ্মাণ কৰা হৈছিল, তাৰপিছত কোনো ধৰণৰ এইখন যি দলংখন কোনো ধৰণৰ মেৰামতি কৰা নাই, তাৰ ফলত এই যি জৰাজীৰ্ণ দলংখনেৰে যাতায়াত কৰে 5-6খনকৈ এই গাঁৱৰ ৰাইজে এতিয়া ভয় শংকাত ভুগিছে। আৰু ক'ব লাগিব যিহেতু এয়া আমি উন্নয়নৰ এটা সফুলা স্বৰূপ দেখিবলৈ যত্ন কৰিছোঁ, গোৱালপাৰাৰ এনেধৰণৰ বহু গাঁও অঞ্চলত এতিয়াও উন্নয়নৰ মুখ দেখা নাই বুলি ক'ব লাগিব। আৰু এয়া হৈছে গোৱালপাৰা চহৰলৈ যোৱা একমাত্ৰ পথ, যিটো পথেৰে আচলতে প্ৰতিদিনে হাজাৰ হাজাৰ লোক লগতে স্কুলীয়া বহু ছাত্ৰ ছাত্ৰীয়ে যাতায়াত কৰে, কিন্তু ইয়াৰ পূৰ্বেও বহু দুৰ্ঘটনাও ঘটিছে। এইখন দলঙৰ পৰা বহু লোকৰ মৃত্যুও ঘটিছে, বাইকেৰে পৰাও ইয়াত পৰিলক্ষিত হৈছে বহু লোক। স্থানীয় ৰাইজ আছে, কথা পাতি যত্ন কৰিম। দাদা, কেতিয়াৰ পৰা এনেদৰে জৰাজীৰ্ণ অৱস্থাত আছে আপোনাৰ? প্ৰায় 4-5 বছৰমান হ'ব নে এনেকুৱা অৱস্থা। 4 বছৰ হ'ব মোটামুটি, কিন্তু এই বছৰ বেছি হৈছে। নাই মেৰামতি কৰা নাই, বহুতবাৰ মানুহ আহিল চাই যায়, কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা নাই এতিয়ালৈকে। নাই কোনো পদক্ষেপ লোৱা নাই। ভাঙি যা আমি যে বাহিৰে নিজৰ গেটৰ পইচা দি বনাই লৈছো আমি চাওকে যে ভাঙি গৈছে, বুঢ়া মানুহখিনি যাব নোৱাৰে, লাষ্টত আমি কোৰ্টৰ পইচা দি বাহিৰে আমি চালি বনাই দিছো আৰু খেলি গৈছে মানে কেতিয়াবা যাব ঠিক নাই। ইফালে ধৰক মেটেকা আছে, যেতিয়া মেটেকা একবাৰ আহি যাব গোটেইখিনি খুন্দা খালে একদম বাজাৰলৈ লৈ যাব। বহুত মেটেকা আছে ইফালে আহি যাব, এইখন একমাত্ৰ আৰু পথ নাই। ইফালে সেই তিনালি আছে, তিনালি দি ঘূৰি যাব লাগে, নহলে সিফালে জালুৱা বস্তি মানে গলতলি। ইয়াৰ মাজত কোনো ব্ৰিজ নাই, ৰাস্তাও নাই। আমাৰ এইফালৰ মানুহখিনিৰ গোটেইখিনি মানুহৰ খেতি বাতি ইফালে আছে, আমাৰ গোটেই দিন সেইফালে যাব লাগে, আমি যাব নোৱাৰো। খুব কষ্ট অসুবিধা মানে ইফালৰ পৰা এক মুঠি ধান আনিব হ'লে সিফালে ঘূৰি আনিব লাগে, নহলে গলতলিত আহিব লাগিব। অঞ্জৰীত যদি মাতো এম্বুলেঞ্চ সিফালে নাযায়, পেচেণ্ট সিফালৰ পৰা কান্ধত কৰি আনি ইফালে আনি উঠাই দিব লাগে, সিফালে নাযায় আমাৰ। বাইকটো যাবই নোৱাৰে, বাইকটো যাবই নোৱাৰে। চাইকেল যদি কমজুৰি মানুহ হয় আমি কান্ধত কৰি পাৰ কৰাই দিওঁ, বুঢ়া মানুহ হলে হাত ধৰি পাৰ কৰি দিব লাগে, নহলে কেতিয়াবা পৰি যাব আৰু জামেলা আহি যাব। আৰু যিহেতু এই দলংখনত বহুত দুৰ্ঘটনা ঘটিছে। এই ঘৰৰ মানুহ এজনী আছিল, বয়সীয়াল মুৰ্গী পৰি গৈ হাত ভাঙি গৈছিল, লাষ্টত ঢুকাল, যোৱা বছৰ ঢুকাইছে। ইয়াৰ মাক আছিল, 3 বছৰ হাত ঢুকাইছে, মৃত্যু হৈ গৈছে। ইয়াতে পৰি হাত ভাঙিছিল, আৰু এইফালে 2জন আছে হাত ভাঙা আছে, ইয়াতে এতিয়াও আছে, এইফালে 2জন আছে। আৰু এইফালে একজন আছে কাশিম নামৰ মানুহ দেউতা পৰি গৈ তেওঁৰ পেটত এনেকুৱা খুন্দা খাল, লাষ্টতে মৰি গৈছে। তেওঁৰ নাম আছিল জব্বৰ আলী আছিল, মৰি গৈছে। দুৰ্ঘটনা ঘটি আছে, মেৰামতি কৰা নাই, এতিয়া কি ক'ব চৰকাৰক প্ৰশাসনক আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাও, যাতে আমাৰ এই ব্ৰিজখনৰ কাৰণে কিবা এটা সুব্যৱস্থা কৰে, বা কমচে কম আমাক যাতে যাতায়াতৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ে, তাৰ বাবে আমি হাত জোৰ অনুৰোধ জনাইছো। হয়, আপোনালোকৰ ল'ৰা ছোৱালীও এতিয়া ৰাস্তাতে অহা যোৱা কৰে? নিশ্চয় অহা যোৱা কৰে। মোৰ বেটাটো এইবাৰ যে বন্ধ কৰি দিছো, বেলেগ স্কুলত দিছো, এইটা চাইড আমাৰ চহৰৰ স্কুলত এই ভাঙাৰ কাৰণে যাব নোৱাৰে, ভাঙা আছে তাতে, ভাঙাত পৰি যাব, সেইকাৰণে ভয়তে আমি এইখানে স্কুলত দিছো। অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। আপোনালোকৰ ইয়াতে বিধায়ক আহিছিল নে নাই? আপোনালোকৰ ইয়াৰে যিহেতু স্থানীয় বিধায়ক আহিছিল, আহি থাকে, কিন্তু আহি এনে চাইতেই আৰু যায়, যাৰ পিছতে কোনো ব্যৱস্থা লোৱা নাই। MP আহিছিল নে নাই? যিটো নিৰ্বাচন গ'ল, নিৰ্বাচনৰ সময়ত আহিছিল নে নাই আপোনালোকৰ ইয়াত? আহা নাই MP আহা নাই, কিন্তু ইয়াৰ পূৰ্বে আহিছিল, ইয়াৰ আগত আহিছিল, কিন্তু কোনো ধৰণৰ কাম হোৱা নাই। কোনো ধৰণৰ কাম হোৱা নাই। MP নিজে অহা নাই,
তেওঁ মানুহজন আহিছিল ইডোখৰ পৰা কেতিয়াবা কাম একো হোৱা নাই কাম একো হোৱা নাই এতিয়া আপোনালোকে এখন ভাল কৰিব লাগে ভাল কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত